পুথি এখনতো এগৰাকী লেখকৰ মানৱ সন্তান আৰু পুথি এখনৰ কথা ভাবাৰ পৰা প্ৰকাশ হৈ ওলোৱালৈকে যিটো যন্ত্ৰণা, সেই যন্ত্ৰণাটো লেখকৰ বাহিৰে আনে বুজি নাপায়। গতিকে পল্লৱীয়ে ইমান জীৱন সংগ্ৰামৰ মাজেৰে আহিও তেওঁৰ শিক্ষা গতি অব্যাহত ৰাখিছে আৰু তেওঁ নিজৰ তেওঁৰ অনুভূতিবিলাক ৰাইজৰ মাজলৈ উলিয়াই দিব পাৰিছে আৰু সুন্দৰভাৱে দিছে। সেইকাৰণে মই তেখেতক প্ৰথমে অভিনন্দন জনাইছোঁ, তেখেতৰ পিতৃ মাতৃৰ শলাগ লৈছোঁ আৰু আমাৰ লৱণ সাহিত্য সভাইও তেওঁক এখন মঞ্চ দিয়াৰ কাৰণে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই আশা কৰিম এই পুথিখনে আমাৰ অঞ্চলটোৰ মান গৌৰৱ বঢ়াব আৰু প্ৰকাশিত আমাৰ লেখিকাক নতুন নতুন কৰ্মত প্ৰবৃত্ত হ'বলৈ উৎসাহিত কৰিব। অনেক শব্দ মনৰ মাজত সোমাই ৰাখি তাক পুথি আকাৰে উলিয়াই দিয়াটো ঠিক একেই যন্ত্ৰণাৰ পিছত পোৱা আনন্দ। আৰু ক'বলৈ বহুত কথা থাকে আৰু এনেকুৱা সময়ত ওলাই নাহে যে কিতাপ এখনৰ কথা ভাবিলে পাঠকৰ কথাও চাব লাগে যে আমি কেনেকুৱা কথা লিখিলে পাঠকে গ্ৰহণ কৰিব। কাৰণ এনেকুৱাও হয় যে কবিতা আজিকালি নপঢ়ে, এইটো কথা প্ৰায় শুনো যে কবিতাৰ কিতাপ মানুহে নপঢ়ে, কিন্তু কবিতাৰ কিতাপ নপঢ়াকৈও ৰঘুনাথ চৌধাৰী, চন্দ্ৰকুমাৰ আগৰৱালা, আনন্দ চন্দ্ৰ আগৰৱালা, নীলিম কুমাৰ বা হিৰুদাৰ পৰা এই অনেক ব্যক্তিক আমি মনৰ মাজত সোমাই ৰাখোঁ। আৰু তেনেকৈয়ে কথা আহি পৰে যে কবি কিতাপ এখন আৰম্ভ কৰোঁতে যে মই কেনেকুৱা লিখিম, পাঠকে মই লিখা মোৰ অনুভৱখিনি পাঠকৰ হৃদয় চুবনে নাই সেইখিনিও ভাবিব লগা আহিবচোন এদিন। সেই কবিতাটো প্ৰকাশ পোৱাৰ পাছত বহুকেইজনে মোক উৎসাহ দিছিল যে তুমি লিখা আৰম্ভ কৰা ভালকৈ আৰু কলম নিদিবা। আৰু তেতিয়াৰ পৰাই মই দুই এটা কবিতা লিখিবলৈ আৰম্ভ কৰিলোঁ। আৰু তাৰ পাছত এনেকৈয়ে কবিতা লিখি লিখি এখন পুথিৰ কথা সপোনতো ভবা নাছিলোঁ যে কিতাপ এখনত এনেকুৱাই উলিয়াব। মোৰ কিতাপ এখন সপোন দেখিছিলোঁ, কিন্তু যে এনেকুৱা এটা হ'ব, এনেকুৱা আজিৰ দিনটো আহিব ভবা নাছিলোঁ। কাৰণ সপোন দেখোঁ